বাক্সা জেলত ভূত ওলাইছে। বাক্সা জেলত ভূত ওলাইছে। গম পায়নে আপোনালোকে? বাক্সা যিখন জেল আছে, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যে থৈছে, সেই জেলখনত ভূত ওলাইছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? মই পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোঁ, লৰালৰিকৈ আহিলোঁ। কাৰণ বাক্সা জিলাত যিখন জেল আছে, সেই জেলখনতে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক থৈছে আৰু সেই জেলখনত বোলে ভূত ওলাইছে। সিদ্ধাৰ্থ শৰ্মাক ভূতে চৰ মাৰিলে আৰু শ্যামকানু মহন্তৰ বোলে গোটেই গাৰ কাপোৰ খুলি পেলালে। এই কথাষাৰ কিমান দূৰ সত্য বাৰু? গোটেই ফেচবুক আৰু ইউটিউব খুলিব নোৱাৰা অৱস্থা হৈ আছে যে শ্যামকানুৰ মহন্তৰ কাপোৰ কানি খুলি পেলাইছে। যি শ্যামকানু মহন্তই আগতে ভাল অৱস্থাত যাকে তাকে কাপোৰ খুলি দেখুৱাই আছিল বোলে, সেয়েহে এতিয়া ভূতে তাত গৈ শ্যামকানু মহন্তৰ কাপোৰ কানি খুলি দলিয়াই পেলাইছে। আৰু সিদ্ধাৰ্থ শৰ্মাৰ তাক আকৌ বোলে চৰ মাৰিছে। সঁচানে মিছা কথাষাৰ আপোনালোকক সুধিবৰ বাবে মই লৰালৰিকৈ আহিলোঁ। হয় জানো? ইমান ডাঙৰ এখন জেলত ভূত থাকিব পাৰে জানো? আজিৰ যুগত ভূত আছে জানো? হয়তো জুবিনদাৰ আত্মাৰ ভূত হৈ আহি সিহঁতক উচিত শাস্তি দিবৰ বাবে আহিছে নেকি? যদি সেইটোৱে হয়, তেনেহ'লে আমি তেওঁলোকৰ শাস্তি বিচাৰোঁ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যিমান পাৰে সিমান চৰ সোধাওক আৰু মাৰক, মাৰি মাৰি সিহঁতক জেলৰ ভিতৰতে ডেড বডি কৰি দিয়ক। সেই আত্মাৰ যদি শক্তি আছে, তেনেহ'লে তাতেই তেওঁলোকৰ ডেড বডি আমি খোৱাটো বিচাৰোঁ। আৰু যদি সেইটো সত্য হয়, তেনেহ'লে তেওঁলোকৰ ডেড বডি কফিনত সোমাই নিজৰ বাসগৃহলৈ অনাটো সকলোৱে কল্পনা কৰোঁ। কাৰণ ইমান ডাঙৰ এখন জেলৰ ভিতৰত ভূতে চৰি আছে বুলি কোৱা কথাটো মোৰ সত্য নে অসত্য জানিবলৈ মন গৈছে। সকলোৱে ভিডিঅ' বনাই প্ৰস্তুত কৰি দি আছে, গতিকে মই আপোনালোকক এই কথাষাৰ সুধিছোঁহে। যদি আপোনালোকে কেনেবাকৈ গম পাইছে, তেনেহ'লে ভূত ওলাইছে নে নাই ওলোৱা, সঁচা কথাষাৰ ক'বলৈ কিন্তু নাপাহৰিব। মই জনামতে কেইবাজনো ইউটিউবাৰে এই ভূতৰ কথাটো ভাইৰেল কৰি আছে। কাৰণ শ্যামকানু মহন্তক কাপোৰ কানি খুলি পেলাইছে আৰু ষ্টুডিঅ'ৰ মাজত সিদ্ধাৰ্থ শৰ্মা আৰু এগৰাকী নামটো বৰ বিশেষ মনলৈ নাহে, ইমান মনত নাথাকে। সেইকাৰণে কৈছোঁ, এই দুগৰাকীও বৰ বেয়াকৈ ভিডিঅ' ভাইৰেল হৈছে। সেয়েহে কিজান সেইবোৰ আত্মাই সহ্য কৰিব পৰা নাই, গতিকে ভূতে গৈ তেওঁলোকক উচিত শাস্তি দিবলৈ চেষ্টা কৰিছেও কিজানি। সেই গতিকে আপোনালোকলৈ মোৰ ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।